সংবাদসেৱী বন্ধুসকল, আজি বিশেষ কাৰণত আপোনালোকক ইয়াত আমন্ত্ৰণ জনাই অনা হৈছে যে আজি ৰাতিপুৱা প্ৰায় 10টামান বজাত আমাৰ শিঙিমাৰী ডেভেলপমেণ্ট ব্লকৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এজনী বিয়াগুম অগপ বুলি পৰিচয় দিয়া এজন নেত্ৰীয়ে। এই মানুহজনী অগপৰ নেত্ৰী বুলি তেওঁ মানুহৰ মাজত জহাই ফুৰে, কিন্তু আপোনালোকে জানে যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত এই মানুহজনী আমাৰ অগপ আৰু বিজেপি দলৰ যিজন অফিচিয়েল কেণ্ডিডেট আছিল সেই কেণ্ডিডেটজনৰ বিৰুদ্ধে তেওঁ নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু নিৰ্বাচনৰ সময়ত দেখা গ'ল যে তাই কংগ্ৰেছৰ লগত মিলি নিৰ্বাচনী প্ৰচাৰ চলাই আছিলে। শেষত যেতিয়া আমি কাউণ্টিঙত গৈছিলোঁ পঞ্চায়ত নিৰ্বাচনৰ, সেই কাউণ্টিঙৰ সময়তো দেখিছিলোঁ যে তাই কংগ্ৰেছৰ যিজন জিলা পৰিষদৰ প্ৰাৰ্থী আছিল ইব্ৰাহিম আলী, সেই ইব্ৰাহিম আলীৰ বহীত নোটশ্বিটত তেওঁ তাই নিজে লিখি দিয়ে আৰু কংগ্ৰেছৰ আৰু তাই ইণ্ডিপেণ্ডেণ্টজনী দুইজনীয়ে মিলি তাত তেওঁলোকে কাউণ্টিঙৰ সময়ত লিখি কৰি একেলগে বহা আমি দেখিবলৈ পাইছিলোঁ। যোৱা উপ নিৰ্বাচনৰ সময়ত এই মানুহজনীয়ে আমাৰ ডিপ্লুৰঞ্জন শৰ্মাদেৱৰ যে বিৰুদ্ধাচৰণ কৰিছিলে সেই কথাটো আজি এটা প্ৰমাণ পোৱা গৈছে। আপোনালোকে জানে যোৱা উপ নিৰ্বাচনৰ সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ব্ৰহ্মপুৰ সমষ্টিৰ মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, আমাৰ নেতা সুৰেশ বৰা ডাঙৰীয়া আৰু মোৰ ওপৰত যিটো মুৰিপুথিখাইটি নামৰ গাঁৱত যিটো আক্ৰমণ কৰিছিলে, আমাৰ ওপৰত গুলীচালনা কৰিছিলে যি ঘৰ মানুহে, সেই ঘৰৰ আজি 4-5জন ল'ৰা এই আঞ্জুমা বেগমৰ লগত আজি ইয়াত তেওঁ নিজৰ গাড়ীতেই উঠাই লৈ আহিছিলে। গতিকে তাই ইয়াতে অসম গণ পৰিষদ দলৰ সভানেত্ৰী বুলি কয় আৰু তেওঁ কেনেধৰণৰ সভানেত্ৰী? তেওঁৰ গাড়ীত কংগ্ৰেছৰ যিসকল কংগ্ৰেছী মানুহে বিজেপিৰ MLAৰ ওপৰত আক্ৰমণ কৰে, গুলীচালনা কৰে, তেনেধৰণৰ মানুহ গাড়ীত লৈ ঘূৰি ফুৰে আৰু কয় বোলে যে তেওঁ AGP দলৰ মানুহ। গতিকে যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত এইজনীয়ে ইণ্ডিপেণ্ডেন্টভাৱে ইয়াতে আমাৰ অফিচিয়েল কেণ্ডিডেটৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছতো আজিলৈকে তাই কেনেকে AGP দলৰ এতিয়াও হৈ আছে, এই বস্তুটো আমাৰ অলপ বুজিবলৈ টান হৈছে। আৰু মই অনুৰোধ জনাম AGP দলৰ আমাৰ জিলা সভাপতি মাননীয় মুনিমাধৱ মহন্ত ডাঙৰীয়াক যে তাই যিহেতু এই মানুহজনীয়ে যিহেতু আমাৰ অফিচিয়েল কেণ্ডিডেটৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু যাৰ ফলত তাই 2700 ভোট কাটাৰ কাৰণে আমাৰ প্ৰাৰ্থীজন ইয়াৰ পৰা পৰাজিত হ'বলগীয়া হৈছে। গতিকে এইজনী কিয় এতিয়ালৈকে তেওঁলোকে দলৰ পৰা নিলম্বিত কৰা নাই, এই বস্তুটো আমি আমাৰ জিলা সভাপতি ডাঙৰীয়াক অনুৰোধ জনাম। আৰু আমি ওপৰে জানিব পাৰিছো যে তাই যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছিল লগে লগে তাইক বোলে AGP দলৰ পৰা ছাছপেনশ্যন কৰি দিয়া হৈছিলে, যদিও সেই কথাটো সেই লেটাৰটো কিন্তু আমাৰ হাতত নাই। দেখা গৈছে যে আজি যিজন প্ৰাৰ্থী ইয়াতে প্ৰেচিডেণ্ট হৈছে দেওমাৰী পঞ্চায়তৰ, এওঁলোক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বহুত পুৰণা কাৰ্যকৰ্তা হয়। ইয়াতে যি খেলিমেলি হৈছিলে, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰৰ পৰাই দুজনে সভাপতি হ'ব বিচাৰিছিলে, আমি কাৰো সমৰ্থক নাছিলো। যোনেই হয় আমাৰ কথা আছিলে যে যোনেই হয় ভাৰতীয় জনতা পাৰ্টিৰ পৰা ইয়াত সভাপতি হ'ব, ইয়াত যিহেতু কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। গতিকে সেইকাৰণে আজিৰ এই ছেকেণ্ড মিটিঙত, পঞ্চায়ত গঠনৰ এই ছেকেণ্ড মিটিংখনত আমি নিজেও তাত উপস্থিত নাছিলো। যোনেই জিকে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা সভাপতি হ'ব, সেইকাৰণে আমি আমাৰ ঘৰতে আছিলো। কিন্তু তাই কি বুদ্ধি কৰি পেলাই কংগ্ৰেছৰ মানুহ লগত লৈ আহিছে, নিজৰ বাচ্চা এটাকো লগত লৈ আহি নিজে আক্ৰমণ কৰাই, নিজৰ মানুহ দি নিজৰ গাড়ীতে আক্ৰমণ কৰাই, এই সম্পূৰ্ণ দুখ মোৰ লগতে আমাৰ মণ্ডল সভাপতি আৰিফুল কালামৰ ওপৰত জাপি দিব বিচাৰিছে। এটা ডাঙৰ কথা তেওঁ মন্তব্যত প্ৰকাশ কৰিছে যে আমাৰ নেতা, আমাৰ চামগুৰি সমষ্টিৰ মাননীয় বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা বিভিন্ন পইচা পাতি লোৱাৰ ক্ষেত্ৰত তেওঁ জড়িত, তেওঁ ইয়াৰ পৰা গুণ্ডা লগাই কালেকশ্যন কৰাৰ যি কথা কৈছে, এই কথাৰ কাৰণে মই আঞ্জুমা বেগমক ধিক্কাৰ জনাইছো আৰু এই কথাৰ উপযুক্ত প্ৰমাণ দিবৰ কাৰণে মই তাক আহ্বান জনাইছো। গতিকে আপোনালোকে জানে আঞ্জুমা বেগম কি ক'ত কিয় বিখ্যাত,
এইটো গোটেই চামগুৰি সমষ্টিৰ মানুহে জানে। গতিকে এই মানুহজনীৰ বিৰুদ্ধে মই বেছি নাক গলাবলৈ নাযাওঁ। যাৰ ওপৰত অৰুণোদয়ৰ পইচা লোৱাৰ অভিযোগ আছে, যি মানুহজনে মানুহৰ আপোনাৰ চাকৰি দিয়াৰ নামতো বিভিন্ন জনৰ পৰা পইচা পাতি লোৱাৰ অভিযোগ আছে। বিভিন্ন জনে মোকো তেওঁ চাকৰি লোৱাৰ কাৰণে, চাকৰি দিয়াৰ কাৰণে পইচা লোৱাৰ যি অভিযোগ দিছিলে, সেই অভিযোগ মই তেখেতক কেইবাদিনো ফোন কৰি সেই মানুহখিনিক যিহেতু চাকৰি হোৱা নাই পইচা ঘূৰাই দিবৰ কাৰণে অনুৰোধ জনাইছিলো। আৰু কেইটামান স্ক্ৰীনশ্বট মোৰ মোবাইলতে আছে, কেইটামান স্ক্ৰীনশ্বট তেওঁ মোক পঠাইছে। তেওঁ বিভিন্ন জনক যে পইচা ৰিটাৰ্ণ কৰাৰ তথ্য প্ৰমাণ মোৰ হাতত আছে। গতিকে এইজনী কোনো নেত্ৰী নহয়, এজিপিৰ নেত্ৰী বুলি কয়, আচলতে নেত্ৰী নহয়, এইজনী হৈছে এটা দালাল। এই দালালজনীৰ কথাত, এই দালালজনীৰ লগত এজিপি দলৰ, এই দালালজনীয়ে এজিপি বুলি কৈ আচলতে এজিপি দলটোকেহে জনমানসত সেয়াও প্ৰতিপন্ন কৰিব বিচাৰিছে। এইজনী কংগ্ৰেছৰ এজেণ্ট হৈ আমাৰ ইয়াত কাম কৰে। বিগত উপ নিৰ্বাচনে কয়, বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়তে কয়, এইজনী কংগ্ৰেছৰ এজেণ্ট হৈ কাম কৰি আমাৰ প্ৰাৰ্থীসকলক বিপাঙত পেলাবৰ কাৰণে যত্ন কৰিছিলে। গতিকে আঞ্জুমা বেগম ডাঙৰীয়ানীক মই সকীয়াই দিছো, পৰৱৰ্তী দিনত যাতে এনে ধৰণৰ কথা বতৰা, এনে ধৰণৰ টুলুঙা মন্তব্য তেওঁ নকৰে। কিছুদিন আগৰ পৰাই আমি দেখিছো এই মানুহজনীয়ে মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কথা বতৰা ছচিয়েল মিডিয়া, প্ৰিণ্ট মিডিয়াৰ আগত বিভিন্ন ধৰণৰ মন্তব্য কৰা আপোনালোকেও নিশ্চয় দেখিছে। কিন্তু মই কোনো দিনেই ইয়াৰ প্ৰতি উত্তৰ দিয়া নাই। আৰু তাই কোৱা কথাবিলাকৰ যে প্ৰতি উত্তৰ দিব লাগিব, সেই কথাটো মই কোনোদিন ভাবাও নাই। কিয় মানুহে কয় যে নিজৰ প্ৰিণ্ট মিডিয়াৰ আগত বিভিন্ন ধৰণৰ মন্তব্য কৰা আপোনালোকেও নিশ্চয় দেখিছে। কিন্তু মই কোনো দিনেই ইয়াৰ প্ৰতি উত্তৰ দিয়া নাই। আৰু তাই কোৱা কথাবিলাকৰ যে প্ৰতি উত্তৰ দিব লাগিব, সেই কথাটো মই কোনোদিন ভাবাও নাই। কিয় মানুহে কয় যে নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয়। এই যিটো কোৱালিটিৰ মানুহ, যিটো কালচাৰৰ মানুহ, এই কালচাৰৰ কথা বতৰা ই ক'ব পাৰে, যেনে ধৰণৰ কথা আমি আপোনালোকৰ আগত প্ৰকাশ কৰিব নোৱাৰিম। গতিকে এই মানুহজনীক যে কংগ্ৰেছৰ দালাল হৈ, ৰকিবুল হুছেইনৰ এজেণ্ট হৈ চামগুৰি সমষ্টিত কাম কৰি আছে, এই কথাটো আপোনালোকৰ জৰিয়তে মই অসম গণ পৰিষদ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰিব বিচাৰিছো। আৰু আমাৰ বিধায়ক মহোদয়ৰ বিৰুদ্ধে যি ধৰণৰ মন্তব্য কৰিছে, এই মন্তব্যৰ কাৰণে পুনৰবাৰ তেখেতক মই ধিক্কাৰ জনাইছো। আৰু পৰৱৰ্তী সময়ত বিধায়ক মহোদয়ৰ ওপৰত অনা অভিযোগ যদি তেওঁ প্ৰতিপন্ন কৰিব নোৱাৰে, তেওঁ অনাগত দিনত কিন্তু আমি তেখেতক পুনৰবাৰ জবাবদিহি কৰিম। যিহেতু তেওঁ আমাৰ নেতা, যিহেতু গোটেই অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিকৰ সাধাৰণ সম্পাদক হয়, আমাৰ চামগুৰি সমষ্টিৰ বিধায়ক হয়। এই বিধায়কজনে আপোনালোকে জানি আচৰিত হ'ব, এতিয়া আমাৰ সমষ্টিত পঞ্চায়ত গঠন হৈ আছে। চামগুৰি সমষ্টিত 25টা পঞ্চায়ত আছে। এই 25টা পঞ্চায়তৰ সৰহ সংখ্যক পঞ্চায়ত আজি ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিবলৈ আমি সক্ষম হৈছো। প্ৰায় 22খনমান পঞ্চায়ত আমাৰ দখলত আহিব। আজিলৈকে এই বিধায়কজনে কোনো এখন পঞ্চায়ত গঠনৰ কাৰণে কোনো ধৰণৰ হস্তক্ষেপ আমাৰ ওপৰত কৰা নাই, বা কেতিয়াবা যদি আমি তেখেতৰ সহায় বিচাৰিছো, তেখেতে আমাক সহায়ো কৰা নাই। গতিকে এই বিধায়ক মহোদয়ৰ ওপৰতে আমাৰ অভিযোগ আছে যে আমি তেখেতক বিধায়ক বনাইছো, কিন্তু আমাৰ পঞ্চায়ত গঠনৰ ক্ষেত্ৰত তেখেতে আমাকেই কোনো ধৰণৰ সহযোগ কৰা নাই, বা ক'তো এটা ফোন কৰিও দিয়া নাই, বা যদি কেতিয়াবা আমাৰ মাজত কাজিয়া হৈছে, সেই কাজিয়াটো তেওঁ সোমাব বিচৰা নাই। কৈছে যোনেই হৈ আহ, মোটামুটি ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰত হলেই হ'ল, মোৰ ক'বলগীয়া নাই। কোনো এজন প্ৰাৰ্থীক তেওঁ সভাপতি হিচাপে এতিয়ালৈকে প্ৰজেক্ট কৰা নাই যে অমুক নামৰ মানুহজনক সভাপতি হিচাপে আপোনালোকে বাছনি কৰিব। তেনেধৰণৰ কোনো নিৰ্দেশ এই বিধায়ক মহোদয়ৰ পৰা অহা নাই। গতিকে সেই মানুহজনৰ ওপৰত যে আঞ্জুমা বেগমে এনেধৰণৰ মন্তব্য কৰিছে, এই বিষয়ে আমি অনাগত দিনত আমি আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ম। আৰু পৰৱৰ্তী দিনত আঞ্জুমা বেগমে যে আমাৰ দলৰ ওপৰত যাতে এনেধৰণৰ কোনো কটু মন্তব্য নকৰে, তাৰ কাৰণে আঞ্জুমা বেগমক সকীয়াই দিছো। আৰু তাই যে এজিপি দলৰো নহয়, বিজেপি দলৰো নহয়, এই কথাটো তেখেতে নিজে নিজে উপলব্ধি কৰক। কিয়নো তেওঁ আমাৰ অফিচিয়েল কেণ্ডিডেটৰ বিৰুদ্ধে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি এজন মানুহ দলত কেতিয়াও দলৰ সদস্য হ'ব নোৱাৰে। গতিকে মই পুনৰবাৰ আমাৰ নগাঁও জিলাৰ অসম গণ পৰিষদৰ সভাপতি
মাননীয় মণিমাধৱ মহন্ত ডাঙৰীয়াক অনুৰোধ জনাইছো যে আমাৰ অফিচিয়েল কেণ্ডিডেটৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা এই মানুহজনীক অতি সোনকালে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু এজিপি তেওঁ যে কংগ্ৰেছৰ এজেণ্ট এইটো আমাৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে তেখেতে আমাক সুবিধা কৰি দিব লাগে। গতিকে বন্ধুসকল, আপোনালোকক অনুৰোধ জনাই মই কৈছো যে আজিৰ যি ঘটনা হ'ল এইটো আঞ্জুমা বেগমে পৰিকল্পিতভাৱে এটা ক্ৰিয়েট কৰি লোৱা, নিজে নিজে কৰা এটা ঘটনা। এই ঘটনাৰ লগত ভাৰতীয় জনতা পাৰ্টি বা মই বা আৰিফুল কালাম আমি কোনো ধৰণে জড়িত নহয়। দেওমাৰী পঞ্চায়তৰ পৰা যিজন সভাপতি হৈছে তেখেতক আমি অভিনন্দন জনাইছো। তেখেত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন সক্ৰিয় সদস্য, তেখেতৰ পিতৃ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বহু পুৰণি কৰ্মী। গতিকে সকলোকে আমি আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছো। আৰু চাওক, এই ল'ৰাজন সভাপতি হিচাপে নিৰ্বাচিত হৈ আহি ব্লকৰ ফ্ৰণ্টত আপোনালোকে কেমেৰাত বিচাৰিলে পাব, আহি পেলাই কৈছে যে মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈছো, ভাৰতীয় জনতা পাৰ্টিয়ে মোক সভাপতি হিচাপে নিৰ্বাচন কৰিছে। কিন্তু দুৰ্ভাগ্যৰ কথা, এইজনীয়ে এই বণ্ড নেত্ৰীজনীয়ে কি কৰিছে, এজিপি দলৰ ফ্লেগ ডিঙিত মেৰিয়াই পেলাই কৈছে যে অসম গণ পৰিষদ দলে দেওমাৰী পঞ্চায়ত গঠন কৰিছে। গতিকে এনেধৰণৰ কাৰুকাৰ্যৰ পৰা বিৰত থাকিবলৈ আঞ্জুমা বেগমক মই সকীয়াই দিছো। হয়, সেইটো আঞ্জুমাৰ নিচিনা বণ্ড নেতাবিলাকে ক'ব পাৰে। আপোনালোকে যাৰ কিমানখিনি জানে মই নাজানো, এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি মুঠ 22টা পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টি আমি দখল কৰিবলৈ সক্ষম হৈছো। ইয়াৰ আগতে আমাৰ সমষ্টিত 45% হিন্দু মেজৰিটিৰ মানুহ আছিলে, কিন্তু তেতিয়া এই চামগুৰি সমষ্টিত এটা ৱাৰ্ড মেম্বাৰো নাছিলে ভাৰতীয় জনতা পাৰ্টিত। যেতিয়া আমি গৈ ভাৰতীয় জনতা পাৰ্টিত সোমোৱাৰ পিছত ৱাৰ্ডৰ কথা বাদ দিয়ক, আজি আমি 22টা পঞ্চায়ত, 25টাৰ পৰা 22টা পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিবলৈ সক্ষম হৈছো। গতিকে এইটোতো এটা লক্ষণ যে ভাৰতীয় জনতা পাৰ্টি আৰু এজিপি দল মানে শেষ হৈ যোৱাৰ এইটো এটা লক্ষণ। পঞ্চায়ত নিৰ্বাচনৰ সময়ত যেতিয়া আঞ্জুমা বেগম এবাৰ এটেক কৰিছিল আৰু আজি যিহেতু কৰিছিল আৰু এটেক কৰিলে আপোনাৰ নামটো তাৰ আৰু কথাটো কি হয়, মানে আপোনাৰ লগত লাগি আছে? এইজনী মোৰ চাহটো দেখিলে ভাগটো দেখা পায়। এইজনীক কেতিয়া কোনে আক্ৰমণ কৰিছে সেই বিষয়ে মই নাজানো। যদি মই শুনিছিলো, যিদিনাখন মই বকতগাঁও জিলা পৰিষদত নিৰ্বাচনী প্ৰচাৰৰ কামত আছিলো, তেতিয়া শিঙিমাৰি তাইৰ ওপৰত কিছুমান মানুহে, তাই এজিপি দলৰ মানুহে, যেহেতু তাই নিৰ্দলীয়ভাৱে দল এৰি পেলাই আহি প্ৰতিদ্বন্দ্বিতা কৰিছে, তাইৰ ওপৰত আক্ৰমণ কৰিছিলে। গতিকে সেইটো বিজেপি আৰু মোৰ ওপৰত তাই জাপি দি পেলাই তেওঁ বাহ ল'ব বিচাৰিছে। গতিকে আজিৰ ঘটনাটোৰ লগত ভাৰতীয় জনতা পাৰ্টি কোনো ধৰণে জড়িত নহয়। কিয়, আজি যি পঞ্চায়ত গঠন হবলৈ গৈ আছিলে সেইটো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতে গঠন হবলৈ গৈ আছিলে। গতিকে আমি তাতে আক্ৰমণ কৰাৰ কোনো প্ৰশ্নই নাই। বিভিন্ন সময় দেখিবলৈ পোৱা যায় যে নিৰ্বাচনৰ আগে সংঘটিত হয়। আৰক্ষী প্ৰশাসনলৈ আপোনাৰ অনুৰোধ জনাম আৰক্ষী প্ৰশাসনক যে এনে ধৰণৰ দুষ্কাৰ্য কৰা মানুহখিনিক কঠোৰ হাতেৰে দমন কৰিব লাগে। আৰু সঁচা কোন মিছা কোন, ইয়াতে চামগুৰি সমষ্টিত কংগ্ৰেছে এনেধৰণৰ উৎপীড়ন কৰি পেলাই, কংগ্ৰেছে এনেধৰণৰ গুণ্ডামি কৰি পেলাই সেইটো বিজেপি দলৰ ওপৰত দুখ জাপি দিব বিচাৰে। গতিকে আৰক্ষী প্ৰশাসনে এইটো সঠিক তদন্তৰ জৰিয়তে উপযুক্ত যোন দোষী, এই দোষীক উপযুক্ত শাস্তি দিব লাগে, এইটো আৰক্ষী প্ৰশাসনক